আজি আমাৰ ইয়াত গোসাইগাঁও জিলা সমিতি সাব ডিভিজন হয় যে এটা এখন জিলা কমিটি গঠন কৰাৰ ক্ষেত্ৰত 5খন সমষ্টি সাঙুৰি লৈ পেলাই ইয়াত আজি বহুত মানুহৰ সমাগমত প্ৰায় 35খন আঞ্চলিকৰ উপস্থিতিত আজি আমি গোসাইগাঁও জিলা জামাত উলামা কাউন্সিলৰ এটা শক্তিশালী জিলা গঠন কৰাৰ আজি কাৰ্যসূচী আমি হাতত লৈছো। যোৱা 1 বছৰ ধৰি আমি সাংগঠনিক ভেটি মজবুত কৰাৰ ক্ষেত্ৰত আমি কাম কৰি আছিলো। আমাৰ এই যেটো আপনি যেটো কোৱেশ্চন কৰিছে অহা নিৰ্বাচনত আমাৰ পদক্ষেপ কি হ'ব, কিন্তু বিগত দিনবোৰত আমি এটা বস্তু লক্ষ্য কৰিছো, সময়ে সময়ে আমাৰ জাতিটোক বিপথে পৰিচালিত কৰি চৰকাৰৰ পৰা দূৰত ৰাখি উন্নয়নৰ পৰা ডেভেলপমেণ্টৰ পৰা আমাৰ জাতিটো লাঞ্ছিত হৈ বঞ্চিত হৈ বহুত পিছুৱাই আছে। গতিকে আমাৰ এই পিছপৰা জাতিটো, এই লাঞ্ছিত বঞ্চিত জাতিটোক ভাল এটা দিশত গতি কৰাবলৈ আমাৰ জাতিটোক যাতে বিভাজন কোনেও কৰিব নোৱাৰে, আমাৰ জাতিৰ মাজত একতা আনি আমাৰ জাতিটোক শক্তিশালী ৰূপত এই বিটিআৰত আমি প্ৰতিষ্ঠা কৰি আমাৰ জাতিৰ ভিতৰত কমেও যাতে 2জন কৈ ইএম আমি আমাৰ জাতিৰ মাজত যাতে আমি থিয় কৰাব পাৰোঁ, তেনেকুৱা কিছুমান পজিটিভ থিংকিং লৈ পেলাই আমি ফিল্ডত নামিছোঁ। আৰু আমাৰ এই ফিল্ডত নামাটোক লৈ পেলাই কিছুমান ব্যক্তিয়ে ব্যক্তিগতভাৱে তেওঁলোকে বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আছে, কিন্তু আপোনালোকে আজিৰ এই সমাগমত নিশ্চয় দেখা পাইছে যে সাধাৰণ ৰাইজে জামাত উলামা কাউন্সিলক কিমান অন্তৰৰ পৰা আকোৱালি লৈছে। এইটো নিশ্চয় এই সমাগমে সেইটো নিশ্চয় তাৰ উত্তৰ দিব। আজি জাতিৰ নেতৃত্ব দিবলৈ বহুত মানুহ আগুৱাই আহিছে, কিন্তু জাতিৰ কাম সমাধান কৰিবলৈ কোনো আগুৱাই অহা নাই। জাতিৰ কাম কৰিবলৈ আগবাঢ়ি আহি নিজৰ মুনাফা কৰি লৈ গুচি গৈছে। জাতিৰ কামটো য'ত আছিল ততে পৰি আছে। জাতিৰ ফিকিৰটো কোনেও কৰা নাই। জাতীয় চেতনালৈ কাম কৰা মানুহখিনিৰ অভাৱ ঘটিছে, যাৰ কাৰণে আজি জামাত উলামা কাউন্সিল নামৰ এটা সংগঠন আমি গঠন কৰিবলগীয়া হ'ল। আমাৰ সংগঠনত এটা কেটাগৰীৰ মানুহ নাই। আমাৰ সংগঠনত আমি মুৰব্বী আছে, হাজি আছে, তাৰপিছত আলিম আছে, মুফতি আছে, মুহাদ্দিছ আছে, হাফিজ আছে, কাৰী আছে, জেনেৰেল এডভোকেট আছে, হাইলি এডুকেটেড জেনেৰেল শিক্ষিত বহুত ধৰণৰ মানুহ আছে। সকলো শ্ৰেণীৰ মানুহ লৈ পেলাই আমি শক্তিশালীভাৱে আমি আমাৰ জাতিটোক একতা কৰি আমাৰ জাতিটোক যাতে তৃতীয় পক্ষ কোনোবা আহি আমাক বিভাজন কৰি ক্ষমতাৰ পৰা দূৰত ৰাখি লাঞ্ছিত বঞ্চিত যাতে কৰিব নোৱাৰে, তাৰ বাবে আমি এই পদক্ষেপ ল'বলৈ বাধ্য হৈছোঁ। ইছলামী ন্যায় পোৱা নাই, তাৰ ন্যায়ৰ বাবে আমিও সদায় সেইটো লৈ আমি বিভিন্ন জেগাত আপোনালোকে আমাৰ কথাত কি জানি আমাৰ ভিডিঅ'বিলাকত পাব, আমি বহুত জেগাত ভাষণো দি আছোঁ। আমিও সেইটো লৈ পেলাই বহুত প্ৰতিবাদ কৰি আছোঁ। আজি লাফিকুল ইছলাম ডাঙৰীয়াই ন্যায় পাব লাগে। অকলে ন্যায় সেইটো নহয়, 2008 চনত, 2012 চনত, 2014 চনত যিবিলাক ঘটনা ঘটিছিল আপোনালোকে সেইবিলাক জানে। সেইবিলাক বিষয়ৰ তদন্ত হৈ পেলাই উচিত শাস্তি, যিবিলাক দোষীক উচিত শাস্তি দিব লাগে, এনেকুৱা শাস্তি দিব লাগে তাক দেখা পাই পেলাই যাতে ভৱিষ্যতে তেনেকুৱা কাম যাতে অইন কোনো মানুহে কৰিব নোৱাৰে। PPL দলৰ যদি কিবা কুৱেশ্যন কৰে সেইটো কুৱেশ্যনৰ এনচাৰটো আমি নিদিয়াই ভাল হ'ব, কাৰণ আমি এটা সংগঠন হয়। আমাৰ উদ্দেশ্যটো আমি কৈছোঁ যে আমাৰ জাতিটোক আমি লাঞ্ছিত বঞ্চিত জাতিটোক আমি ডেভেলপমেণ্টৰ দিশত আমি আমাৰ প্ৰাপ্য অধিকাৰখিনি, আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ আছে, আমাৰ অধিকাৰখিনি আমি কাঢ়ি আনিবলৈ আমি পাৰ্টিকুলাৰ এটা ৰাজনৈতিক দলক সমৰ্থন কৰিছোঁ। যে এইজন ব্যক্তিক আমি সমৰ্থন কৰিছোঁ এইকাৰণে আমাৰ জাতীয় সমস্যাবিলাক যাতে সমাধান হয়। কাৰণ ইয়াত ৰিজন আছে, বহুতে কুৱেশ্যন কৰে যে আপোনালোকে আৰু দল আছিল তেওঁলোকক সমৰ্থন কিয় কৰা নাই। পক্ষান্তৰে আপোনালোকে হয়তো নিশ্চয় জানে, বিগত দিনছোৱাত আমাৰ ধৰ্মীয় সংখ্যালঘু হিচাপে জাতি হিচাপে আমি এচিভমেণ্ট কৰা নাছিলোঁ। আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত কিছুটা বস্তু আমি ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ, যেনেকুৱা ঈদগাহৰ মাটি এলটমেণ্ট, মছজিদৰ মাটি এলটমেণ্ট, আমাৰ জাতীয় সমস্যা এনেকুৱা 2-4টা আমি পাবলৈ সক্ষম হৈছোঁ। অকল এইটোৱে নহয়, 5খন জিলাত 5টা হজ ভৱন আজি তেখেত BTC যোৱা বাজেট ছেছনত তেওঁ যেটো ঘোষণা কৰিলে 5খন জিলাত 5টা হজ ভৱন তেওঁ নিৰ্মাণ কৰিব আৰু অহা 25 নিৰ্বাচনৰ আগে এইটো আমি এটা দিশ দেখা পাইছোঁ যে যি মূলাবাৰ এটা দুপাততেই ছিল। কাৰণ যিজন ব্যক্তিয়ে ইতিমধ্যেই অলপ যিখিনি আমাৰ জাতীয় সমস্যা সমাধান কৰাৰ যিটো প্ৰতিশ্ৰুতি দিছিল আৰু অলপ যিহেতু পূৰণ কৰি আছে, আৰু এখেতৰ দ্বাৰাই যিহেতু আমাৰ সমস্যা সমাধান হ'ব বুলি আমি সমৰ্থন কৰিছোঁ।